নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনখন দেশ লেণ্ড অফ ৰাইজিং ছান নামেৰেও জনাজাত। ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জাপান। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সমুদ্ৰগুপ্তক। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেৰেলা। নেক্সট কুৱেশ্যন, বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 9 অক্টোবৰ। নেক্সট কুৱেশ্যন, মেকং নৈ দেখিলোঁ নামৰ কিতাপখনৰ লেখক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হেম বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নেশ্যনেল হাইৱে 44। নেক্সট কুৱেশ্যন, বিশ্ব নদী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, 1905 চনত ভাৰত সেৱক সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন, অংগৰাগ পাপন মহন্তৰ প্ৰথম এলবামটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জোনাকী ৰাতি। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ওদালগুৰি জিলাত। নেক্সট কুৱেশ্যন, শিশু দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 14 নৱেম্বৰ। নেক্সট কুৱেশ্যন, অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দেৰগাঁৱত। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাদেৱে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2019 চনত। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 5 জুন। নেক্সট কুৱেশ্যন, বিশ্ব ধৰিত্ৰী দিৱস কিমান তাৰিখে অনুষ্ঠিত কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 22 এপ্ৰিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ
28 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, গুৱাহাটী বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, কোনখন দেশে 2026 চনত কমনৱেলথ গেম আয়োজন কৰিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, স্কটলেণ্ড। নেক্সট কুৱেশ্যন, অসমৰ কোনগৰাকী খেলুৱৈক গ'ল্ডেন গাৰ্ল বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, হিমা দাস। যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যন, মেৰিয়ানা খাদ কোনখন মহাসাগৰত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, প্ৰশান্ত মহাসাগৰত। নেক্সট কুৱেশ্যন, ক'ভিড-19 ভেকচিন লোৱা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, মনীষ কুমাৰ। নেক্সট কুৱেশ্যন, বৈশাগু উৎসৱ কোন সম্প্ৰদায়ৰ লোকসকলে পালন কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বড়োসকলে। নেক্সট কুৱেশ্যন, নিজৰাৰ কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, শৈলধৰ ৰাজখোৱাক। নেক্সট কুৱেশ্যন, কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মধ্যপ্ৰদেশত। নেক্সট কুৱেশ্যন, কিমান চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1948 চনত। নেক্সট কুৱেশ্যন, মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 1979 চনত। নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, জেনেভাত। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, সুচেতা কৃপালিনী। নেক্সট কুৱেশ্যন, দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 27 এপ্ৰিল। নেক্সট কুৱেশ্যন, কোন চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1856 চনত। নেক্সট কুৱেশ্যন, কোন চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 1968 চনত। নেক্সট কুৱেশ্যন, বিশ্ব শান্তি দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 21 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পাতালপুৰি। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ক'ত কফি উৎপাদন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ব্ৰাজিলত। নেক্সট কুৱেশ্যন, আকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল? ইয়াত দিয়া অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পাঞ্জাৱ। নেক্সট কুৱেশ্যন, বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 21 জুন। নেক্সট কুৱেশ্যন, লতা মংগেশকাৰে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2001 চনত। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যন, মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 10 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চিত্ৰাচল পাহাৰত। নেক্সট কুৱেশ্যন, ৰাম বিজয় নাটকখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শংকৰদেৱ। নেক্সট কুৱেশ্যন, অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ছৈয়দ আব্দুল মালিক। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জেনেভাত। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কেনবেৰা। নেক্সট কুৱেশ্যন, 2027 চনৰ ফিফা মহিলা ফুটবল বিশ্বকাপ কোনখন দেশে আয়োজন কৰিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ব্ৰাজিল। নেক্সট কুৱেশ্যন, অসম কেশৰী বুলি তলৰ কোনজন ব্যক্তিক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, বিশ্ব ফুটবল দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 25 মে'। নেক্সট কুৱেশ্যন, মিছন বসুন্ধৰা আঁচনি অসমত কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2021 চনত। নেক্সট কুৱেশ্যন,
বিশ্ব কৰ্কট দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 4 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন, APSCৰ বৰ্তমানৰ অধ্যক্ষ কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৰতভূষণ দেৱ চৌধুৰী। নেক্সট কুৱেশ্যন, অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মাজুলীত। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে মোহনবাৰী বিমানবন্দৰ অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডিব্ৰুগড়ত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।